হাই গাইজ, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়টো মানে মেইন গেট। আৰু মেইন গেটেদি মই গৈ আছোঁ মানে মই যাওঁ আৰু এতিয়া যাত্ৰা কৰিছোঁ। এতিয়া মই বৰ্তমান ভিতৰত প্ৰৱেশ কৰিলোঁ। এতিয়া ভিতৰত প্ৰৱেশ কৰি মই আপোনালোকক এটা বস্তু দেখুৱাম। বস্তুটো হৈছে মানে কি, সাধাৰণ ভাষাত ক'ব গ'লে ঘড়ী। ঘড়ীটো কি ঘড়ী আৰু মই আপোনালোকক দেখুৱাম, আহকচোন বাৰু। মই দেখুৱাব বিচৰা সাধাৰণ ঘড়ীটো হৈছে এইটো ঘড়ী। আৰু এইটো ঘড়ী মানে হৈছে এইটো পপুলেশ্যন ক্লক, মানে এইটো মানুহৰ জনসংখ্যা বৃদ্ধি কিমান হৈছে প্ৰতিটো ঘণ্টাত, প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ছেকেণ্ডত। ঘণ্টাৰ কথা আহি নপৰে, প্ৰতিটো ছেকেণ্ডত মানে মানুহ জন্মি আছে। ওপৰৰ যিটো ৰঙা ৰঙা আছে সেইটো হৈছে আমাৰ ইণ্ডিয়া, আৰু যিটো তলত সেউজীয়া আছে গ্ৰীণ কালাৰ সেইটো হৈছে আমাৰ আছাম। এইটো হৈছে ঘড়ী, আৰু ঘড়ী মানে পপুলেশ্যন ক্লক। ইয়াতে মানে জন্মৰটো আছে, মৃত্যুটো নাই। মৃত্যুটো থাকিলে মানুহৰ মানে টেনশ্যন হৈ গ'লে পূৰা। আৰু এইফালে হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেইন মানে ভিতৰত যোৱা আৰু মানে তাত ডিপাৰ্টমেণ্টবিলাক পোৱা যাব আৰু গ'লে। এইটো আছে ধুনীয়া কৃষ্ণচূড়া। কৃষ্ণচূড়া মানে কৃষ্ণচূড়াৰ দেশ এইখন, মানে যাক আমি কওঁ আৰু সাধাৰণভাৱে কৃষ্ণচূড়াৰ দেশ বুলি। সেয়াই আৰু এইখিনি আছিলে এতিয়া ভিডিঅ'টো। আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই।